তেওঁ আসলতে ৰাজ্যৰ মুখ্যমন্ত্ৰী এই ভাইটা মুখ্যমন্ত্রীর বিরুদ্ধে অনেক কথা কইছে আর লিগেল কথাগুলো সব কইছে যত পারেন আপনারা এই ভিডিওটা শেয়ার করে দিন 5 টকা হয় 4 টকা দিবলৈ কৈছে তেওঁ মানে এক্সপ্লয়টেশন কৰিব সাধাৰণ মানুহৰ পৰা এটা ৰিক্সাওয়ালা যিবিলাক আপোনাৰ দিনটো ৰিক্সা চলাই নিজৰ পৰিয়ালটো চলাই আছে তেওঁলোকে কষ্ট কৰি যি উপাৰ্জন কৰে সেই টকাও মানে পকেট মাৰিবলৈ কৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়া নাচাজে দেই আপোনাক আপুনি মুখ্যমন্ত্ৰী হয় আপুনি প্ৰথমতে নিজক ভাবি চাওক নিজকে চাওক যে মুখ্যমন্ত্ৰী হিচাপে সেই বক্তব্য আপুনি দিব পাৰে নাই মানে আপোনাৰ মগজুৰ বিকৃতি ঘটিছে নেকি মগজুৰ যদি বিকৃতি ঘটা নাই তেনেহলে সাধাৰণ শ্ৰমিকৰ পৰা এনেকে আত্মসাত কৰিবলৈ ওপেনলি কেমেৰাৰ সন্মুখত সাংবাদিকৰ সন্মুখত এনেকে প্ৰতিক্ৰিয়া কেতিয়াও আসলতে মানে মুখ্যমন্ত্ৰী এগৰাকীয়ে দিব নোৱাৰে তেওঁৰ মগজুৰ বিকৃতি ঘটিব লাগিব নহলে এনেকুৱা কথা কোনো কাৰণতে ক'ব নোৱাৰে আৰু তেওঁ স্বীকাৰ কৰিছে ভোট চুৰি তেওঁৰ নেতৃত্বতে হৈছে বুলি কৈছে মানে ৰাজ্যৰ মুখ্যমন্ত্ৰী এগৰাকীয়ে চুৰ কাৰ্যত লিপ্ত হোৱা ঘটনাটো কমতি দুৰ্ভাগ্যজনক ঘটনা নেকি সেই কথাটো আপোনালোকে বিবেচনা কৰক যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি দলৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া তেওঁলোক বৰ্তমান সময়ত কনফিউজ হৈ আছে 26ৰ নিৰ্বাচনত যে তেওঁলোক শাসনত নাহে তাৰ কাৰণে কনফিউজ সেই কাৰণে এই মুহূৰ্তত আপোনালোকে দেখিছে এছআৰৰ জৰিয়তে তেওঁলোকে এতিয়া নিৰ্বাচনী বিষয়ৰ কাম কাজত তেওঁলোক লিপ্ত হৈছে আমি দেখিছো শেহতীয়াকে বকু ছয়গাঁৱত আপোনাৰ যি সমজিলা আয়ুক্তৰ কাৰ্যালয় আছে তাত বিজেপিৰ নেতাই আপোনাৰ ভোট চুৰি কাৰ্যত অৱতীৰ্ণ হৈছে কেনেকৈ পাৰে আসলতে নিৰ্বাচনী বিষয়ৰ কম্পিউটাৰ অন কৰি তেওঁলোকে ভ্ৰাম্যমান ভোটাৰ সংযোজন কৰিছে আনফালেদি বিজেপি বিৰোধী ভোটাৰ তেওঁলোকে কৰ্তন কৰিছে ক'ৰ অধিকাৰ পাইছে আসলতে মানে বৰ্তমান সময়ত গণতান্ত্ৰিক ব্যৱস্থাটো তেওঁলোকে তছনছ কৰিছে আৰু আপোনালোকৰ সংবাদ মাধ্যমত প্ৰচাৰ হৈছে বাতৰি গোটেই ভিজুৱেলছবিলাক ওলাই আহিছে যে তেওঁলোকে সঁচাকৈ নিৰ্বাচনী বিষয়াৰ আপোনাৰ কাৰ্যালয়ত তেওঁলোকে ভোট চুৰি কাৰ্যত ধৰা পৰিছে তাৰ পাছতো একশ্যন নলয় নিৰ্বাচন আয়োগ বৰ্তমান সময়ত নিৰ্বিকাৰ অৱস্থাত আছে ইতিমধ্যে গোচৰ তৰা হৈছে তাৰ পাছতো আপোনাক গ্ৰেপ্তাৰ কৰা হোৱা নাই কেনেকুৱা দিন চলিছে বৰ্তমান সময়ত আসলতে মানে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমত মানে সমুলঞ্চে গণতান্ত্ৰিক পৰিৱেশ তছনছ হৈছে আজি তেওঁলোকে গণতান্ত্ৰিক ব্যৱস্থাৰ জৰিয়তে তেওঁলোক পুনৰ গাদীত আহিব নোৱাৰে সেইকাৰণে চুৰ কৰিব খুজিছে আজি এই চুৰ কাৰ্যটোৰ মেইন কামাণ্ডাৰ আমি শুনিছোঁ যে অশোক সিংঘালৰ নেতৃত্বত হৈছে তেওঁ কি কৰিছে আপোনাৰ উত্তৰ প্ৰদেশ বিহাৰ হাৰিয়ানা যিবিলাক ভ্ৰাম্যমান ভোটাৰ সেই ভোটাৰসকলক ইয়াত আপোনাৰ সমষ্টিয়ে 10,000 মানকে তেওঁলোকে আপোনাৰ নাম ভৰাই দিছে সেই প্ৰেক্টিছটো বিহাৰৰ নিৰ্বাচনত হৈছিলে এতিয়া অসমতো তেওঁলোকে যে জিকিব নোৱাৰে সেই কাৰণে প্ৰতিটো সমষ্টিত 10,000কৈ ভোটাৰ যিবিলাক অসমৰ নহয় যিবিলাক ভ্ৰাম্যমান ভোটাৰ যিবিলাক ভোটাৰে এতিয়া অসমৰ ৰাইজৰ বিৰুদ্ধে